পাকা বেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত গামোচা এখন দিব। পাকা বেতবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত আমাৰ পাকা বেতবাৰী অঞ্চলৰ ৰাইজৰ সহযোগত কংগ্ৰেছ কৰ্মীসকলৰ সহযোগত পবিত্ৰ ৰমজান মাহ উপলক্ষে আমি সমূহীয়া দোৱা আৰু ইফতাৰৰ আয়োজন কৰিছিলোঁ আৰু সমূহীয়া দোৱা আৰু ইফতাৰত আমি আমাৰ এই অঞ্চলৰ সন্মানীয় ধৰ্মগুৰুসকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, কংগ্ৰেছ দলৰ বিভিন্ন নেতৃবৰ্গক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি সকলোৱে আহি একেলগে সমবেত হৈ আমি সমূহীয়া দোৱাৰ লগতে ইফতাৰ কৰিলোঁ আৰু সমূহীয়া দোৱাৰ জৰিয়তে এই অসম আৰু অসমীয়া জাতিৰ কল্যাণৰ কাৰণে অসম আৰু অসমীয়া জাতিয়ে যাতে আহি থকা সময়খিনিত বিশ্ব দৰবাৰত জিলিকি থাকিব পাৰে, অসমীয়া জাতিৰ প্ৰতিজন সন্তান ব্যক্তিৰ যাতে দীৰ্ঘায়ু হয়, আমি হিন্দু মুছলমান জৈন খ্ৰীষ্টানসকলে যাতে ভাই ককাইৰ দৰে থাকিব পাৰোঁ, তাৰ কাৰণে মহান কৰোণাময় আল্লাহ তালাৰ ওচৰত আমি দোৱা বিচাৰিলোঁ আৰু আমি আশা কৰিছোঁ যে আজি এই পবিত্ৰ ইফতাৰ আল্লাহ তালাই গ্ৰহণ কৰিব, আমাৰ দোৱা আল্লাহ তালাই কবুল কৰিব আৰু ইফতাৰত অংশগ্ৰহণ কৰা সকলো সন্মানীয় ব্যক্তিসকলক আমাৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। ৰাভা হাছাঙৰ নিৰ্বাচনত মন্ত্ৰী অশোক সিংঘালে এটা মন্তব্য কৰিছে যে ভগৱান আল্লাই বিভিন্নজনক জন্ম দিছে আৰু বিভিন্নজনৰ বিভিন্ন জ্ঞানৰ অধিকাৰী আমি আছোঁ। কিছুমান ক্ষেত্ৰত আপুনি কিছুমান মোতকৈ কিছুমান ক্ষেত্ৰত জানে, মই কিছুমান ক্ষেত্ৰত নাজানো, মই যিটো জানো আপুনি এইটো নাজানে, জ্ঞান বিভিন্নজনৰ বেলেগ বেলেগ থাকে। অশোক সিংঘাল ডাঙৰীয়া এনে এজন ব্যক্তি, তেওঁৰ কথা বাৰ্তাত মোৰ লাগিছে অসমীয়া জাতিৰ বিষয়ে তেওঁ নাজানে, তেওঁ গুৰুজনাক ভালকৈ তেওঁ অধ্যয়নেই কৰা নাই, গুৰুজনাৰ বিষয়ে তেওঁ ভালকৈ মানুহৰ পৰা শিকাও নাই, কিতাপ পত্ৰও পঢ়া নাই। শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰৰ বিষয়ে অশোক সিংঘাল ডাঙৰীয়াই কোনো কথা নাজানে, তেওঁৰ এইসকল মহান ব্যক্তিৰ বিষয়ে সম্যক জ্ঞান নাই, অসমীয়া জাতিৰ বিষয়ে জ্ঞান নাই, অসমৰ বুৰঞ্জীৰ বিষয়ে জ্ঞান নাই। এই অসমত হিন্দু মুছলমান যুগে যুগে একেলগে হাতত হাত ধৰি বসবাস কৰি আছে। এইখন অসমৰ মাটিত মন্দিৰ, মছজিদ, নামঘৰ, গীৰ্জা, বাথৌ মন্দিৰ, বিভিন্ন ধৰ্মীয় মানুহৰ উপাসনাস্থলী এইখন অসমৰ মাটিত আছে। গতিকে এইখন অসমত এনেকুৱা এখন অসম, এনেকুৱাভাৱে আমি অসমীয়া যাতে বসবাস কৰোঁ যে কেতিয়াবা আজানৰ শব্দ আমাৰ যদি কাণত আহে, দূৰৰ মছজিদত আজান দি আছে, তাৰ শব্দ যদি আজানৰ শব্দ আমাৰ কাণত ভাই আহে, ঠিক তেনেকৈ নামঘৰত নাম গাই থকা আমাৰ আই মাতৃসকলৰ নাম গাই থকা শব্দ আমাৰ কাণলৈ আহে। ঠিক তেনেকৈ মন্দিৰত পূজাৰীজনে যি মন্ত্ৰ গাই থাকে, সেই মন্ত্ৰৰ শব্দ আমাৰ কাণত আহে। আৰু তেনেকুৱাভাৱে আমি সকলো গ্ৰহণ কৰি এজনে আনজনক সন্মান জনাই, এটা ধৰ্মৰ মানে আন এটা ধৰ্মৰ মানুহক সন্মান জনায়, মছজিদৰ মানুহে মন্দিৰৰ মানুহখিনিক সন্মান জনায়, মন্দিৰৰ মানুহখিনি গীৰ্জাৰ মানুহখিনিক সন্মান জনায়, মছজিদৰ মানুহখিনি নামঘৰৰ মানুহখিনিক সন্মান জনাই যুগে যুগে অসমত আমি বসবাস কৰি আছোঁ আৰু এয়াই অসম, অসমীয়া জাতি। গতিকে অসমীয়া জাতিৰ বিষয়ে অশোক সিংঘাল ডাঙৰীয়াৰ কোনো জ্ঞান নাই। গতিকে সম্যক জ্ঞান নথকা এজন ব্যক্তিয়ে প্ৰলাপ বকিছে, এনেকুৱা ব্যক্তিৰ বিষয়ে মই বৰ বেছি একো ক'ব নিবিচাৰোঁ।